108 মৃত্যুঞ্জয় সেৱা আপোনাৰ মোৰ লগত বা অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ লগত দিনে ৰাতিয়ে জড়িত হৈ থকা এটা বিশেষ ব্যৱস্থা বুলি আমি এই কাৰণে কৈছোঁ কাৰণ তেওঁলোকে এই যি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিছে ইয়াৰ ফলত কিন্তু আপুনি মই প্ৰত্যেকজন অসমীয়া বা প্ৰত্যেকজন অসমবাসীয়ে সমস্যাত পৰিব কিহৰ বাবে কাৰণ আপোনাৰ মোৰ বা যিকোনো এজন ব্যক্তিৰ যেতিয়াই জৰুৰীকালীন সেৱাৰ প্ৰয়োজন হয় তেতিয়াই আমাৰ হাতত এটা নম্বৰ বা আমাৰ ফোনত আমি এটা নম্বৰ ডাইল কৰোঁ সেয়া হৈছে 108 আৰু সেই 108 মৃত্যুঞ্জয় সেৱাৰ লগত জড়িত যিসমূহ চালক সেই চালকসমূহে দীৰ্ঘদিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে তেওঁলোকৰ দাবীসমূহ ৰজাঘৰীয়াৰ কাণত পেলাবলৈ যত্ন কৰি আহিছে কিন্তু বাৰ প্ৰতিবাদ আৰু আন্দোলনৰ পিছতো তেওঁলোকৰ সেই যিসমূহ ন্যায্য প্ৰাপ্তি সেই ন্যায্য প্ৰাপ্তিসমূহৰ পিছত প্ৰতি যেন কোনো ধৰণৰ আওকাণ নাই কোনো ধৰণৰ গুৰুত্ব নাই যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই দাবীসমূহ পুনৰবাৰ উত্থাপন কৰি কৰ্মবিৰতি পালন কৰিছে আৰু আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ তেওঁলোকে এই যি 108 মৃত্যুঞ্জয় সেৱা এই মৃত্যুঞ্জয় সেৱা যিসমূহ চালক সেই চালকসমূহে তেওঁলোকে এইসমূহ 108 নচলায় যাৰ পৰিপ্ৰেক্ষিতত সকলোৱে সমস্যাত পৰিব আৰু এই মুহূৰ্তত মই যিহেতু চচলত উপস্থিত আছোঁ দিনৰ পৰা নিশালৈকে এইসকল যি চালক দেখিছে যিসকল চালকে আপোনাৰ মোৰ প্ৰত্যেকটো সময়ত যেতিয়া আমি পুনৰবাৰ কৈছোঁ জৰুৰীকালীন যেতিয়া সেৱাৰ প্ৰয়োজন হয় আপোনাৰ মোৰ কাণত হাতত অহা এটাই নম্বৰ 108 আৰু সেই 108 যিসকল সেৱাৰ লগত জড়িত তেওঁলোকক বঞ্চিত কৰি আহিছে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক এনেকুৱা ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে চচলৰ ধৰ্ণাস্থলীত আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু জনসাধাৰণক তেওঁলোকৰ দাবীসমূহ শুনাবৰ বাবে বা ৰজাঘৰীয়াৰ কাণত পুনৰবাৰ পেলাবৰ বাবে তেওঁলোকৰ যিসমূহ ন্যায্য প্ৰাপ্তি আছে চৰকাৰলৈ তেওঁলোকৰ কি দাবী আছে সেইসমূহ পুনৰবাৰ উত্থাপন কৰিবৰ বাবে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম দীৰ্ঘদিন ধৰি আপোনালোকে যিসমূহ দাবী সেয়া প্ৰতিবাদৰ জৰিয়তে বিভিন্ন সময়ত চৰকাৰৰ কাণত পেলাবলৈ যত্ন কৰিছে চৰকাৰৰ ওচৰলৈ নিবলৈ যত্ন কৰিছে কিন্তু সেই দাবীসমূহ সফল ৰূপায়ণ নহ'ল যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে আজিৰে পৰা কৰ্মবিৰতি পালন কৰিছে হাজাৰ হাজাৰ ইয়াত চালক একত্ৰিত হৈছে গতিকে কি ক'ব আজি হয় প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু সংবাদ মাধ্যমৰ আপোনালোকৰ সঁহাৰিৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু পোনপ্ৰথমে জনাইছোঁ যে অসমৰ সমূহ ৰাইজক আমি কৰজোৰে হাতযোৰ কৰি আমি লাগিলে আমি আঁঠু কাঢ়ি পিনে আমি হাতযোৰ কৰি পিনে অসমৰ ৰাইজক আমি ক্ষমা ভিক্ষা মাগিছোঁ যে আমি 108 কৰ্মচাৰীয়ে আজি কৰ্মবিৰতি কৰিব লগা হৈছে অনিৰ্দিষ্ট কাললৈকে আমি কৰ্মবিৰতি আমি আৰম্ভ কৰিছোঁ আৰু যেতিয়ালৈকে আমাৰ দাবীখিনি পৰিপূৰ্ণ নহয় আমি 108 কৰ্মচাৰীখিনি পুনৰ আমি চাকৰিত যোগ দিয়াৰ কাৰণে কোনো ধৰণৰ আমি ভবা চিন্তা কৰা নাই আমাৰ দুটা মুখ্য দাবী যে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু মজুৰি বৃদ্ধি কৰিব লাগে নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত এটা কথা কৈছোঁ যে বহু ক্ষেত্ৰত বহু সময়তে ৱাৰ্নিং লেটাৰ আমুক তামুক কোম্পানীয়ে বিভিন্ন ধৰণৰ মানে আমাৰ লগত দুৰ্নীতি কৰি আছে যিখিনি তাৰমানে আমাৰ পৰিপূৰ্ণ কৰিবলৈ চেষ্টা কৰে আমাৰ ইউনিয়নত দাবী বা যিখিনি বিচাৰে সেইখিনি ক্ষেত্ৰত তেওঁলোকে মানি লৈ আকৌ তেনেকুৱা ধৰণৰ দুৰ্নীতি বহুত চলাই আছে তাৰ কাৰণে আমি আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰাৰ কাৰণে আমি চৰকাৰ প্ৰশাসনক আমি কৰজোৰে হাতযোৰ কৰি আমাক দাবীখিনি আমি জনাইছোঁ দ্বিতীয়টো কথা আমাৰ মজুৰি বৃদ্ধিৰ কথা কৈছোঁ যিখিনি নিম্নতম আমাক মজুৰি দিয়ে সেই মজুৰিৰে আমি ঘৰ সংসাৰ চলাব নোৱাৰা অৱস্থা হৈছোঁ পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছে আমি কেনেধৰণে আমি ঘৰ সংসাৰ চলাওঁ নিজে অকল এজন মানুহে চলিব নোৱাৰা তেনে ক্ষেত্ৰত আমাৰ ঘৰ পৰিয়াল পোহপাল দিয়া আমাৰ একদম বিফল হৈ পৰিছোঁ গতিকে আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ যে আমাৰ মজুৰিটো বৃদ্ধি কৰিব লাগে নহ'লে আমাৰ অৱস্থা নোহোৱা নিচিনা হৈ গৈছে গতিকে আমি চৰকাৰ প্ৰশাসন বাৰম্বাৰ কৈছোঁ যে আমাৰ মজুৰিটো বৃদ্ধি কৰক এই ক্ষেত্ৰত আমি বহুবাৰে আমি চৰকাৰ প্ৰশাসনক আমি লগ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি বহুবাৰে লগ কৰিছোঁ মেমৰেণ্ডাম দিছোঁ তেওঁকো আমি বাৰ বাৰ জনাইছোঁ কিন্তু তেখেতৰ বহুবাৰে প্ৰতিশ্ৰুতি দিয়া যে বাবা তোমালোকৰ আমি ভাল এটা হেৰি কৰি দিম তোমালোকে চিন্তা কৰিব নালাগে ভাল হ'ব তোমালোকৰ ভাল হ'ব কেৱল আশ্বাস আৰু আশ্বাসৰ বাহিৰে আমি দ্বিতীয়টো আমি একো ধৰণৰ সুফল নাপালোঁ আজিৰ সময়ত আমি যে কৰ্মবিৰতিত নামিব লগা হৈছে আমি কোনো ধৰণৰ ইচ্ছাই নাছিল কৰ্মবিৰতিত নামাৰ কাৰণে কাৰণ আজি যদি অসমৰ ৰাইজে এম্বুলেন্স এখন সেই কথাটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ কাৰণ প্ৰত্যেকজন ব্যক্তিৰ লগত আপোনালোকৰ যিটো জৰুৰীকালীন সেৱা প্ৰত্যেকজন ব্যক্তিৰ লগত জড়িত হৈ আছে আজি মোৰ ঘৰতে যদি কিবা এটা হয় মই প্ৰথমতে কি লাইন কৰিম 108 গতিকে আপোনালোকে যদি কৰ্মবিৰতি পালন কৰে গোটেই অসমতে এটা ডাঙৰ সমস্যা আহি পৰিব নিশ্চয়কৈ সমস্যা মানে বহুত ডাঙৰ সমস্যা কাৰণ ইমাৰ্জেঞ্চি আৰু ৰিয়েল টাইম ইমাৰ্জেঞ্চি যিখিনি ডক্টৰ প্ৰশাসন ডক্টৰ থাকে মানে আপোনাৰ নাৰ্ছ তেওঁ শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে ইমাৰ্জেঞ্চি ছাৰ্ভিচ এটা চলায় মানুহ এজনে কয় প্ৰথম অৱস্থাত মেডিকেলত যাবলৈ হ'লে ক'ত যাব লাগে ইমাৰ্জেঞ্চি চেম্বাৰটোত প্ৰথমতে যাব ইমাৰ্জেঞ্চিত চাব তাৰপিছত
তেওঁক এডমিট দিয়ে কি কৰে সেইটো কিন্তু তাতকেও ডাঙৰ কথা ৰিয়েল টাইম ইমাৰ্জেঞ্চি যিখিনি ৰিয়েল টাইম ইমাৰ্জেঞ্চি যদি ৰাস্তাত এজন মানুহ এক্সিডেণ্ট হৈছে ডক্টৰ তাতে নাযায় সিস্টাৰ নাৰ্ছ তাতে নাযায় টেকনিচিয়ান নাযায় তাতে যাব কোন 108ৰ কৰ্মচাৰী কিন্তু 108ৰ কৰ্মচাৰীখিনি সদায় ৰিয়েল টাইম ইমাৰ্জেঞ্চি যেতিয়া ফোন কৰাৰ লগে লগে উপযুক্ত সময়ত গৈ পিনে সেই মানুহজন সেই ঠাইৰ পৰা লৈ আহে ঘৰৰ পৰা কোনোবা ফোন কৰিছে যিকোনো ইমাৰ্জেঞ্চি সময়ত মানুহজন নি পিনে যে মেডিকেলত দিব লাগে সেই ৰিয়েল টাইম ইমাৰ্জেঞ্চিখিনি পালন কৰে 108ৰ কৰ্মচাৰী কিন্তু 108ৰ কৰ্মচাৰীখিনি কিয় আজি আমি বিফল হ'ব লগা হ'ল কিয় আমি লজ্জিত হ'ব লগা হৈছে আমি কোন ফালৰ পৰা আমি পিছ পৰি ৰলো আজি যদি ক'ব বিচাৰো যে পুলিচৰ মানুহ হওক বা মেডিকেল লাইনৰ মানুহ হওক তেওঁলোকেও পূজা পাৰ্বণ যিকোনো সময়ত ছুটি নাপায় একেটা কথাকে ক'ব বিচাৰিছো আমিও কোনো মানে পূজা পাৰ্বণ বা উৎসৱ কোনো সময়তে আমি ছুটি নাপাওঁ আমি ডিউটি কৰিব লাগে ৰাইজৰ সেৱা কৰিব লাগে আপোনালোকে যদি জানিব বিচাৰে যে পুলিচৰ বিষয়া বা আপোনাৰ মেডিকেলৰ লাইনৰ ডক্টৰ চিষ্টাৰ সকলো চৰকাৰী হয় আমি কি হয় আমি খিলঞ্জীয়া অসমীয়া মানুহ ভূমিপত্ৰ হয় আমি অসমীয়া মানুহ কিয় আমি এই অসমীয়া এই 3000 কৰ্মচাৰীৰ প্ৰতি অকণো দৰদ নাইনে চৰকাৰখনৰ আমাৰ অকণমানো দৰদ নাইনে আমাৰ প্ৰতি আমি এনে ক'ত পিছ পৰি ৰলো আমি কোন ফালৰ পৰা পিছ পৰি ৰলো যে আমাক যে আমাৰ বাৰম্বাৰ কোৱাৰ পিছতো আমাক হেমাহি কৰিছে কিয় হেমাহি চকুৰে চাব লগা হ'ল আমাক আমি কোনো ধৰণতো আমি অন্যায় অবিচাৰ কৰা নাই আমিতো কোনো ধৰণৰ ৰাইজৰ সেৱাত আমি কোনো ধৰণৰ আমি পিছ পৰি ৰোৱা নাই তেনে ক্ষেত্ৰত মই কথা পাতিম আৰু বিভিন্ন লোক আছে আমি এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ কাৰণ আমি ইতিমধ্যে যিহেতু কৈছোঁ যে দিনৰ পৰা নিশালৈকে কাৰণ দীৰ্ঘদিন ধৰি তেওঁলোকৰ দাবী আছিল যি দাবীসমূহ প্ৰতিফলন নহ'ল যি দাবীসমূহ সফল ৰূপায়ণ নহ'ল যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আজি এনেকুৱা ধৰণৰ সচলত ধৰ্ণাস্থলীত কৰ্মবিৰতি পালন কৰিবলগীয়া হৈছে আমি সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই গৈছোঁ আৰু ইয়াৰ একাংশ লোক আছে আমি তেওঁলোকৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ যত্ন কৰিম কাৰণ আমি ইতিমধ্যেই কৈছোঁ দীৰ্ঘদিনীয়া তেওঁলোকৰ সমস্যা যাৰ পৰিপ্ৰেক্ষিতত আজি তেওঁলোকে কৰ্মবিৰতি পালন কৰিবলগীয়া হৈছে অকণমান আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম দীৰ্ঘদিনে আপোনালোকে প্ৰতিবাদ কৰি আহিছে সফল ৰূপায়ণ নহ'ল যাৰ পৰিপ্ৰেক্ষিতত আজি আপোনালোকে সেই সেৱাৰ পৰা বিৰতি লৈ কৰ্মবিৰতি পালন কৰি ইয়াত পুনৰবাৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে ৰজাঘৰীয়াৰ কাণত পেলাবৰ বাবে চৰকাৰখনে যাতে আপোনালোকক অলপমান হ'লেও গুৰুত্ব দিয়ে বা এই দাবীসমূহ মানি লয় আজিৰ তাৰিখত কি ক'ব বিচাৰিব কৰ্মবিৰতি পালন কৰিছে গোটেই অসমত হয়তো যথেষ্ট সমস্যা হ'ব 108 সেৱা যদি সেৱাৰ পৰা যদি বঞ্চিত হ'বলগীয়া হয় অসমবাসী যথেষ্ট সমস্যাত পৰিব কি কয় আপুনি হয় নিশ্চয় প্ৰথমতে আপোনাৰ মিডিয়াৰ যোগেদিয়ে মই অসমৰ ৰাইজৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী কাৰণ আমি অনিশ্চিত সত্ত্বেও আজি আমি আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে আমি ইয়াত সচলত ধৰ্ণা দিব লগা হৈছে হয় আপুনি যিদৰে মোক কথাখিনি ক'লে আপুনি হয়তো আমি যিমানবাৰ যুদ্ধ কৰিবলৈ আমি সচলত আহিছিলোঁ হয়তো প্ৰতিবাৰে আপোনাৰ লগত আমাৰ বহুতখিনি কথা শ্বেয়াৰ হৈছিলে সেই মুহূৰ্তত আমি কিয় বাৰে বাৰে সচলত আহিব লগা হৈছে কাৰণ আন্দোলন কেতিয়াও মানুহৰ পেশা হ'ব নোৱাৰে আন্দোলন কেতিয়াও মানুহৰ পেশা হ'ব নোৱাৰে যেতিয়া নিজৰ প্ৰাপ্যৰ কাৰণে দীঘলীয়া সময় লৈ যেতিয়া আমি বাৰম্বাৰ যেতিয়া আমি স্বাস্থ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি NRSM মহোদয়ৰ পৰা আৰম্ভ কৰি গোটেইখিনি বিষয়াক আমাৰ ফালৰ পৰা মেমৰেণ্ডাম দিয়াৰ পিছতো আমাৰ লগত কোনো ধৰণৰ আলোচনা কৰা নহয় অকল মেনেজমেণ্টে আমাক মাতি নি আমাৰ লগত যি আলোচনা কৰা হয় আলোচনাৰ ফলত এখন আমাৰ মাইনুচ হয় যে মাইনুচত এইকেইটা তোমালোকৰ ডিমাণ্ড আমি বাস্তৱিকত কৰি থাকিম কিন্তু সেই মাইনুচখন অকল মাইনুচতে পৰিণত হৈ থাকে কিন্তু কেতিয়াও আমি বাস্তৱত সেই বস্তুটো আমি মানে বাস্তৱত দেখা পোৱা নাই এইকাৰণে আমি বাৰে বাৰে আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে আমি নিজৰ প্ৰাপ্য মানে কি আজি আমি 17টা বছৰ 2008ৰ পৰা আজি 2025 লৈকে আমি একেৰাহে 17 বছৰ ইয়াত আমি নিজৰ যৌৱনকাল আমি ইয়াত অতিবাহিত কৰিছোঁ এতিয়া আমি আমাৰ বেলেগ যে আমি কিবা অপশ্যন বেলেগ যে আমি কিবা জব কৰিবৰ কাৰণে আমি বিচাৰিম সেই বয়স আমি অতিক্ৰম কৰি আহিছোঁ আজি 3000 এমপ্লয়ী নিজৰ যিটো বয়সৰ সীমা অলৰেডি পাৰ কৰিছে আৰু 17 বছৰ এটা জাগাত কাম কৰাৰ পাছত অলৰেডি সেইটো জাগাৰ প্ৰতি এটা মৰম অলৰেডি আমাৰ মাজত আহি গৈছে যে 108 সেৱা এনেকুৱা এটা বস্তু যে আনৰ যেতিয়া দুখ হয় তেতিয়া 108ত ফোন কৰে আৰু আমি তৎকালীনভাৱে গৈ তাত সেই মানুহজনক আমি সেৱা প্ৰদান কৰোঁ আৰু তাতকৈ হয়তো আৰু পৃথিৱীত একো ডাঙৰ বস্তু নাই কিন্তু আমি মানৱ সেৱা কৰাৰ কাৰণে আমি সঁচাকৈ আনন্দিত কিন্তু চৰকাৰে এইটো ক্ষেত্ৰত দৃষ্টি দিব লাগিব যে আমি মানৱ সেৱাৰ লগতে আমাৰ নিজৰ পৰিয়ালক
নিজৰ পৰিৱেশ চোৱা চিতা কৰা আমাৰ দায়িত্ব আছে যিখন মা দেউতাই আমাক আজি জন্ম দিছে আৰু যিখন মুখেৰে আপোনালোকৰ মই কথা পাতি আছো সেই মা দেউতাৰ মুখত যদি মই হাঁহি বিৰেঙি ফুটাব নোৱাৰো তেনেহ'লে মই এজন অযোগ্য সন্তান আৰু অযোগ্য সন্তানে কেতিয়াও কি কয় আনৰ কাৰণে ভাল কাম কৰিব নোৱাৰে গতিকে আমাৰ এই বৰ্তমান পৰিস্থিতিত যিটো সময়ত মাননী আমাৰ দৰমহা বৃদ্ধি হ'ব লাগে সেই বৃদ্ধিৰ কাৰণে আমি বাৰম্বাৰ জনাইছো 12 ঘণ্টা কাম কৰিছো আমাক 12 ঘণ্টাৰ পইচা লাগে আমাক কিয় অতিৰিক্ত কাম কৰাৰ পাছতো কিয় আমাক 10 ঘণ্টাৰ পইচা দিব আমিও বিচাৰিছো যে অসম আমাক একেবাৰে পাৰ্মানেণ্ট কৰিব নালাগে কিন্তু অসম চৰকাৰৰ নিচিনা এতিয়া আমি বিচাৰিছো সমকামৰ সমমৰ্যাদা কাৰণ আজি পুলিচ প্ৰশাসনে হওক ফায়াৰ ব্ৰিগেডে হওক যিবিলাক আপোনালোকে ইমাৰ্জেঞ্চি বুলি কয় সেই ইমাৰ্জেঞ্চিৰ লগত 108 ছাৰ্ভিচটো অসম চৰকাৰে ঘোষণা কৰিছে আজিৰ দিনত যদি পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি অগ্নি নিৰ্বাপক বাহিনী যদি তেওঁলোকক গোটেইখিনি সুবিধা পাই আছে আমিনো কি পাপ কৰিছো 108 কাম কৰাৰ পিছত আমি সেইখিনি সুবিধাৰ পৰা আমি কিয় বঞ্চিত হ'ব লগা হৈছে গতিকে এই ক্ষেত্ৰত আমি আমাৰ দূৰদৰ্শী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰী আমাৰ মুখ্যমন্ত্ৰী আজি ইমান অসমত যি প্ৰব্লেম হয় গোটেইখিনি প্ৰব্লেম এটাকৈ সলভ কৰি আছে কিন্তু নিজ হাতে জন্ম দিয়া খোৱা ছাৰ্ভিচটোক কিয় অৱহেলাৰ চকুৰে দেখি আছে আমি কিন্তু গম পোৱা নাই কিন্তু মই অনুৰোধ জনাম ছাৰ আপোনাৰ বাহিৰে আৰু আমাক চাব লগা ইয়াত কোনো মানুহে নাই আপুনি আমাৰ ফালে সমান দৃষ্টি দিব তাৰ কাৰণে মই এইখন মঞ্চৰ পৰা আপোনাক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো যাতে আমাৰ এই আন্দোলনখন বেছি দীঘলীয়া নহয় আমি অকল আমাৰ নিজৰ প্ৰাপ্য আৰু প্ৰাপ্যখিনি ইমান ডাঙৰো নহয় আপুনি আমাক আলোচনাত মাতক আমি সেই আলোচনাখনত আমি আলোচনা কৰি আমাৰ যিখিনি পাবলগীয়া আছে আপোনালোকে একেষাৰে সেই বস্তুখিনি দিলে আমি আমাৰ নিজৰ কৰ্ম কৰিবলৈ আকৌ গুচি যাম দ্বিগুণ মনোবলেৰে অসমৰ ৰাজ্যৰ সেৱাৰ্থাৰ্থে আমি আকৌ কি কয় কাম কৰিবলৈ সাজু হ'ম এইখিনিয়ে ক'ব লগা আছিল নিশ্চিত হ'ব এনেকুৱা ধৰণে আচলতে আমি যিহেতু কৈছোৱে যে 108 আমি পুনৰবাৰ সেই কথা দোহৰাইছো কাৰণ 108 এটা এনেকুৱা ধৰণৰ জৰুৰীকালীন সেৱা যি জৰুৰীকালীন সেৱা যদি অসমত ব্যাহত হৈ যায় কাৰণ তেওঁলোকে যিহেতু অনিৰ্দিষ্টকালীন তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে বিপদত পৰিব কাৰণ আমি পুনৰবাৰ সেই কথাটো কৈছো যেতিয়া আমাক জৰুৰীকালীন সেৱা এটাৰ প্ৰয়োজন হয় তেতিয়া আমি 108ত ফোন কৰোঁ ডাইল কৰোঁ তৎকালীনভাৱে আচলতে এখন মৃত্যুঞ্জয় সেৱাৰ গাড়ী বা বাহন আমাৰ কাষলৈ যায় তাৰপিছত আমি মেডিকেলত আহিব পাৰোঁ মেডিকেলৰটো পিছৰ পৰ্যায়ত চিকিৎসা কিন্তু মেডিকেলত আহিবৰ বাবে আমাক যিটো প্ৰয়োজন সেই যদি প্ৰয়োজনীয় সামগ্ৰী বা সেই প্ৰয়োজনীয় বিষয়টো যদি আমাৰ পৰা আঁতৰি যায় বা এই যদি 108 সেৱা মৃত্যুঞ্জয় সেৱা যদি অসমত ব্যাহত হৈ পৰে তেতিয়াহ'লে নিশ্চিতভাৱে প্ৰত্যেকজন অসমীয়া বিপদত পৰিব যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাৰ মুখ্যমন্ত্ৰীগৰাকীলৈ অনুৰোধ জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ অনুৰোধ জনাইছে যে তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ সফল ৰূপায়ণ হ'ব লাগে প্ৰতিফলিত হ'ব লাগে যাৰ বাবে তেওঁলোকৰ যিটো পৰিয়াল সেই পৰিয়ালটোক তেওঁলোকে পোহপাল দিব পাৰে তেওঁলোকে নিজক পোহপাল দিব পাৰে আৰু এনেকুৱা ধৰণে যাতে পুনৰবাৰ তেওঁলোকে 108ৰ সেই ষ্টেৰিঙত ধৰি প্ৰত্যেকজন অসমীয়াৰ সেৱা কৰিব পাৰে প্ৰত্যেকজন অসমবাসীয়ে সেৱা কৰিব পাৰে আৰু যাতে কোনো ৰোগীয়ে এই 108 সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবে তেওঁলোকে কাতৰ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীগৰাকীলৈ যাতে অতি শীঘ্ৰে তেওঁলোকৰ এই দাবীসমূহ সফল ৰূপায়ণ কৰে